নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ মাজত লৈ আহিলোঁ মই কেইখনমান চাউলৰ গুড়ি ৰুটি। আৰু প্ৰথমতে পানীখিনি উতলিবলৈ দিলোঁ, নিমখ দিলোঁ আৰু এয়া চাউলৰ গুড়িখিনিও দি দিলোঁ। অকণমান লৰাই ৰাখিম আৰু ঢাকনিৰে ঢাকিও ৰাখিম। আৰু এইখিনি এনেকৈ লাৰিব লাগিব মাজে মাজে। আৰু এতিয়া নমাই ৰাখিছোঁ, ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু এইখিনি মই হাতেৰে ঠিক কৰি ল'ম। আৰু এয়া হৈ গৈছে। আৰু ৰুটি বনাই আছোঁ মই এতিয়া। আৰু ৰুটিখিনিও হৈ গৈছে। এতিয়া ৰুটিখিনি মই ভাজি ল'ম। আৰু চাউলৰ গুড়িৰ ৰুটি আমাৰ ঘৰত মোৰ শ্বশুৰে বহুত ভাল পায় খাই চাউলৰ গুড়িৰ ৰুটিটো। আপোনালোকে ভাল পায়নে বাৰু জনাবচোন বন্ধু বান্ধৱীসকল। আৰু ৰুটিটো অলপ পাতল হ'লে বহুত ভাল হয়, ধুনীয়াকৈ ফুলি যায় চাউলৰ গুড়িৰ ৰুটিখিনি। এতিয়া মই ৰুটিকেইখন এনেকৈ ভাজি ল'লোঁ। আৰু এয়া ৰুটিখিনি ভাজা মোৰ হৈ গ'ল। আৰু লগতে বনাম কি সেইটো আপোনালোকক দেখুৱাই যাওঁ। অলপমান ঘি দি দিলোঁ, লগতে ড্ৰাই ফ্ৰুট। আৰু এইখিনি অলপ ভাজি ল'ম। ইয়াতে দি দিলোঁ অলপ চুজি, এইখিনি ভাজি ল'ম। আৰু ইয়াতে নিমখখিনি, চেনি ইয়াতে দি দিলোঁ। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। বাই বাই।